এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশন কৰিলো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ। এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব। এয়া মোৰ প্ৰতিশ্ৰুতি, বিজেপিৰ প্ৰতিশ্ৰুতি। কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে, তাকো আমি কাঢ়ি আনিম। আমি কাকো অসমৰ মাটি দখল কৰিব নিদিওঁ। শ্ৰদ্ধাৰ যুৱ বন্ধুসকল, সকলোৱে বুজি পাওক, এই অসমত আমি আৰু বাংলাদেশীক ৰঙা পিৰা পাৰিব নিদিওঁ। এই অসমখন তেওঁলোকৰ বাবে আৰু কেতিয়াও বিচৰণ ভূমি হ'ব নোৱাৰে। এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিম। কৰিব লাগিবনে নাই? এভিকশন কৰিব লাগিবনে নাই? পাক্কা লাগিব। বিজেপিক ভোট দিব লাগিব, চৰকাৰ আনিব লাগিব। আনিবনে নাই চৰকাৰ আহিবনে নাহিব? অসমৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে আমি চৰকাৰ আনিবই লাগিব। কাজিৰঙাত আকৌ গড় মাৰিব আমি দিম নেকি? কোনোবাই যদি অসমৰ ফালে ৰঙা চকু দেখুৱাই, সেই ৰঙা চকু আমি কাঢ়ি আনিম। কিন্তু আমি কেতিয়াও আৰু আত্মসমৰ্পণ নকৰোঁ। আমি যুঁজিম আৰু আমি যুঁজি আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিম।